যে জুবিনৰ এখন ফটো এখন পোষ্টাৰ যি হওক অকণমান বেকা হৈ থাকিলেই যদি কেনেবাকৈ বৰষুণত তিতি আছে সেইটোও আমাৰ দুখ লাগে। মইতো পত্নী হিচাপে মোৰতো আৰু বেছি সেইটো মানে কষ্টকৰ হয় ন মোৰ কাৰণে, বা অসমীয়া এগৰাকী অনুৰাগী হিচাপেও সেইটো কোনেও সহ্য কৰিব নোৱাৰে। গতিকে মচি পেলোৱা কথাটো এই ভিডিঅ'টো হয়তো বহুলোকে চাইছেও যদি কিন্তু গৰিমা বৌৰ এই কথাখিনি মনোযোগেৰে শুনা নাই। আপোনালোকে এই ভিডিঅ'টোত শুনকচোন গৰিমা বৌ এনে এটা কি ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ কথা কৈ গৈছিলে। বৰ্তমান সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে ক'লে যে জুবিন দাৰ ফটো অংকন কৰিবলৈ পাৰ্মিশ্যন লাগিব বুলি। ঠিক আছে, তো গৰিমা বৌ আপোনালোকে এই কথাখিনি শুনক। এনে অনুভৱ হৈছে এই কথাখিনি শুনি যে গৰিমা বৌয়ে অলৰেডি সমৰ্থন জনাইছে যে, আৰু তেখেতেও দুখ প্ৰকাশ কৰিছিল সেই সময়ত জুবিন দাৰ ছবি এখন মুচিব ৰাইজে 100খন অংকন কৰিব বা 1000খন অংকন কৰিব। তাৰ মানে গৰিমা বৌ সমৰ্থন জনাইছে বা সমৰ্থন আছে। ঠিক আছে, তো মই কোৱা কথা নহয়, গৰিমা বৌ মুখেৰে শুনক আপোনালোকে এই ভিডিঅ'টো। তো মই আগতে কৈছোঁ হয়তো আপোনালোকে এই ভিডিঅ'টো দেখিছেও যদি কিন্তু কথাষাৰ মন কৰা নাই, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি গৰিমা বৌৰ কথাখিনি শেষলৈকে শুনিবলৈ চেষ্টা কৰক। জয় আই অসম, জয় জুবিন দা। ভিডিঅ'টো চাওক। জুবিনৰ এখন ফটো মই এইকেইদিন কৈয়ে আছোঁ একেখিনি কথাই মিডিয়াত, যে জুবিনৰ এখন ফটো এখন পোষ্টাৰ যি হওক অকণমান বেকা হৈ থাকিলেই যদি কেনেবাকৈ বৰষুণত তিতি আছে সেইটোও আমাৰ দুখ লাগে। মইতো পত্নী হিচাপে মোৰতো আৰু বেছি সেইটো মানে কষ্টকৰ হয় ন মোৰ কাৰণে, বা অসমীয়া এগৰাকী অনুৰাগী হিচাপেও সেইটো কোনেও সহ্য কৰিব নোৱাৰে। গতিকে মচি পেলোৱা কথাটো কোনো অসমীয়াই মানি ল'ব নোৱাৰিব। জুবিনৰ এখন ছবি মচি পেলালে 100জনে 100খন ছবি আঁকিব, 1000জনে 1000খন ছবি আঁকিব, আৰু প্ৰাণৰ পৰা কাৰোবাক জানো, হৃদয়ৰ পৰা কাৰোবাক মচি পেলাব পাৰি জানো জুবিনৰ নিচিনা এটা সত্তা। গতিকে জুবিনৰ এখন ৱালত অঁকা মুৰাল এখন মচি একো লাভ নাই আচলতে। মানুহৰ প্ৰাণে প্ৰাণে এতিয়া কোটি কোটি জনতাৰ হৃদয়ত কোটি কোটি ছবি মানে একদম খোদিত হৈ আছে।